1200 টকীয়া অৰুণোদয় আঁচনিখনক লৈ মহিলাসকলৰ মাজত এটা বহুত উৎপাত সৃষ্টি হৈ আছে। মানে উৎপাত মানে সেই বেয়া উৎপাতটো কোৱা নাই, মানে যোনটো আনন্দ লাগিলে মানে যোনটো উৎপাত হয় ন, সেই উৎপাতটোৰ কথা কৈছোঁ। মানে অৰুণোদয় আঁচনিও 1200 টকা পাবৰ কাৰণে মহিলাসকলৰ মাজত এতিয়া উৎপাতৰ সৃষ্টি হৈ আছে। মই আপোনালোকক A to Z কথাখিনি কৈ আছোঁ, তাৰ কাৰণে মই বহি লওঁ। যিহেতুকে মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই এটা খেতি কৰা ল'ৰা, ঠিক আছে। মই খেতি কৰি খাওঁ। পাহাৰখন দেখাচ্ছোঁ আপোনালোকক, সেইখন চাই লওক। সেইখনে আমাৰ পাহাৰখন। আমাৰ ঘৰৰ পৰা পাহাৰখনলৈ বেছি দূৰ নহয়, 2 কিলোমিটাৰ। চাই লওক, আপোনালোকক অকণমান জুম কৰি দেখাচ্ছোঁ দেই। এয়া চাই লওক, মই পাহাৰৰ কিনাৰৰ ল'ৰা, মই খেতি কৰি খাওঁ। চাই লওক, দেখিলে? তো মই এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আগতীয়াকৈ আৰামত বহি লওঁ। আপোনালোকক ধুনীয়াকৈ কথাখিনি ক'ব লাগিবতো, যিহেতুকে এতিয়া অৰুণোদয় আঁচনিখনক লৈ মহিলাসকলে ফৰ্ম জমা দিব গৈছে। মই বহুত মানে আনন্দ মনেৰে, মানে অসমত যিমান মহিলা আছে সকলোৱে দিছে বুলি ক'লেও বেয়া নহয়। যিহেতুকে আমাৰ ঘৰৰ ওচৰতো দেখিছোঁ সকলোৱে গৈছে অৰুণোদয় আঁচনিও 1200 টকা পাবৰ কাৰণে। তো এতিয়া কথা হ'ল, এই যে মহিলাসকলে অৰুণোদয় আঁচনিও 1200 টকা পাবৰ কাৰণে কষ্ট কৰি গৈছে ফৰ্ম জমা দিবৰ কাৰণে, জেৰেক্স কৰিছে। জেৰেক্স কৰাৰ নামত এটা পইচা খৰচ হৈছে, হয়নে নহয় কওক আপোনালোকে? খৰচ হৈছে। তো এতিয়া কথা হ'ল, যিহেতুকে মহিলাসকলে 1200 টকাটো পাবৰ কাৰণে ইমানখিনি কৰিছে, সকলোৱে পাবনে বা সকলোকে দিবনে? তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ দেই, যি চৰকাৰে অৰুণোদয় আঁচনিখন যি উলিয়াইছে, বহুত এটা ভাল কাম কৰিছে। আচলতে যোনসকল লোকে মানে দুখীয়া লোক আছে, যোনসকল দুখীয়া লোক সেইসকলৰ কাৰণে বহুত ভাল হৈছে। যিহেতুকে 1200 টকাই বহুত হৈ যায় সিহঁতৰ কাৰণে। আচলতে যোনসকল মানে ধনী মানুহ, যোনসকলৰ ধন টকা পইচা আছে, সেইসকলৰ কথা কোৱা নাই। সেইসকলে বাৰু 1200 টকা সাধাৰণ আৰু, ঠিক আছে। যোনসকল দুখীয়া হয়, ধুনীয়াকৈ 1 মাহৰ কাৰণে ৰেচনটো, 1 মাহৰ কাৰণে নহয় বাৰু একচুৱেলি, হ'লেও মই হয় বুলি কৈছোঁ দেই, 1 মাহৰ কাৰণে ৰেচনটো হৈ যায়, কিন্তু ধনীসকলৰ কথা কোৱা নাই। তো এতিয়া কথা হ'ল, যি আনন্দ মনে গৈছে পাম বুলি, ঠিক আছে, হয়নে নহয় কওকচোন? আপোনালোক যি আনন্দ মনে গৈছে 1200 টকা পাম বুলি, আপোনালোকৰ মনত আছেনে? হয়তো আপোনালোকৰ মনত আছে। মই ক'ম এতিয়া কথাটো। লাখপতি আঁচনি, যিহেতুকে লাখপতি বাইদেউ, যিহেতুকে 10,000 টকা যোনটো পইচা, লাখপতি আঁচনিও 10,000 যোনটো পইচা মামাই দিম বুলি কৈছিল, হয়তো মনত আছে, হয়নে নহয়? আজি কিমান বছৰ হ'ল লাখপতি বাইদেউ, লাখপতি আঁচনিও 10,000 পইচাটো আজি কিমান দিন হ'ল? হয়তো আপোনালোকৰ সম্পূৰ্ণ মনত আছে। আজিলৈকে আপোনালোকে লাখপতি বাইদেউ 10,000টো আজিলৈকে পোৱা নাই, পালে জানো? নাই পোৱা, ঠিক আছে। আৰু সেই কথাটো কেতিয়া কৈছিল? যেতিয়া লোকসভা, যেতিয়া নিৰ্বাচন আহিছিল, তেতিয়া মানে বহুত চিঞৰি আমাৰ মামাই বহুত চিঞৰি কোৱা গৈছিল মেলে মিটিঙে, যিহেতুকে নিৰ্বাচনী সভাত মানে প্ৰচাৰৰ সভাত গৈছিল ন, তেতিয়া মানে বহুত চিঞৰি কৈছিল, বাইদেউসকল আপোনালোকে চিন্তা কৰিব নালাগে, নিৰ্বাচনটো যোৱাৰ পাছতেই আপোনালোকৰ বেংক একাউণ্টত পইচা 10,000টো ভৰাই দিয়া যাব, কৈছিল, মনত আছে। তো এতিয়া লোকসভা নিৰ্বাচন গ'ল, হয়নে নহয়? লোকসভা নিৰ্বাচন গ'ল, তো এতিয়া বিধানসভা পাবলহি হ'ল 2024 চনত। তো লাখপতি বাইদেউ আঁচনিও 10,000 টকীয়া পইচা আপোনালোকক দিয়া নাই। এতিয়া আকৌ আহি গ'ল অৰুণোদয়। ৰ'ব 1 মিনিট, আৰু এটা কথা ক'লোঁ এইখিনিতে। অৰুণোদয় যিহেতুকে ফৰ্ম দি আছে, ফৰ্ম ফিল আপ কৰি আছে, জমা দিছে। এই অৰুণোদয় আঁচনিখন যেতিয়া লোকসভা হৈছিল, লোকসভা হওঁতেও এনেকৈ ঘৰে ঘৰে গৈ পিনে কিছু লোকে অৰুণোদয় ফৰ্ম বিলাবলৈ গৈছিল ঘৰে ঘৰে। কিছু লোকে খেদন খালে, কিছুমানে খেদা খাইছে, কিছু লোকে মাৰো খাইছে। কিন্তু এতিয়া এই যে অৰুণোদয় যোনখন আঁচনি, এতিয়া যোনখন
এতিয়া ফৰ্ম ফিল আপ কৰি আছে, এতিয়া দিবনে? এটা ডাঙৰ প্ৰশ্নবোধক, দিবনে? আৰু যেনেকৈ যোন মানে গোটেই মহিলাসকলে গৈছে নহয়, গোটেই মহিলাসকল গৈছে একদম আনন্দমতে। মই ক'লোঁ নাই, ৰ'বা এক মিনিট মানে থিয় হৈ লৈছোঁ অলপ, কিমাননো বহি থাকিব নহয়নে বাৰু। এতিয়া যিটো আনন্দ মনেৰে গৈছে, একদম ফূৰ্তি মনেৰে 1200 টকাটো পাবৰ কাৰণে, অৰুণোদয়টো পাবৰ কাৰণে, 1200 টকাটো পাবৰ কাৰণে যি ফূৰ্তিত গৈছে আনন্দ মনেৰে, মানে যেন পাবই আৰু। কিমান আশাত গৈছে চাওকচোন বাৰু, চিন্তা কৰক আপোনালোকে। কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক, লাখপতিটো দিয়া নাই, অৰুণোদয় আহি গ'ল। আৰু আপোনালোকে বিশ্বাস কৰিছেনে পাম বুলি? মোৰ কিন্তু বিশ্বাস হোৱা নাই। আৰু দিলেতো ভালে কথা, মই ধন্যবাদ জনাইছোঁ, যিহেতুকে অৰুণোদয় আঁচনিখন যিহেতুকে অৰুণোদয় যি আঁচনিখন এখন ভাল কাম কৰিছে চৰকাৰে, যোনটো ভাল কাম কৰিছে ভাল কাম বুলি ক'ব লাগিব। কিন্তু দিয়াটো মেইন কথা, দিলে আৰু ভাল লাগিব, দিয়াটো মেইন কথা, দিলে আৰু ভাল লাগিব। কিন্তু এতিয়ালৈকেতো দিয়া নাই, হয়নে নহয়? আগত ওলাইছিল গোটেই অৰুণোদয় ফৰ্ম গোটেই বিলাইছিল, খেদা খালে, কিবা খালে, আমুক খালে, তামুক খালে নিৰ্বাচনৰ সময়ত। কিন্তু এতিয়া আকৌ অৰুণোদয় গোটেই আহি গ'ল। এতিয়া কাৰণ কেলৈ 2026 চন সমাগত, ঠিক আছে। এতিয়া আমি 2024 চন বিদায় দিম, আৰু দুদিনমান আছে। 25 চন মানে 2025 চনক আদৰি ল'ম, আৰু 25 চনটো এক বছৰ পতাপত যাবগৈ, আৰু 26 চনত আকৌ আহি যাব, হয়নে নহয়? আচলতে ৰাজনীতিটো এইটোৱে নেকি বাৰু? আমি বাৰু নাজানো, বাৰু আমি ৰাজনীতিৰ বিষয়ে নাজানো, কিন্তু হ'লেও এটা ডাঙৰ প্ৰশ্নবোধক। যিহেতুকে এই কথাটো মই এইটো কাৰণে কৈছোঁ, যিহেতুকে লাখপতি বাইদেউ আঁচনিখনৰ পইচাটো আজিলৈকে দিয়া নাই, আকৌ তাৰ ওপৰত আহি গ'ল অৰুণোদয়, এটা ডাঙৰ প্ৰশ্নবোধক। মই পাবও নকওঁ, নেপাবও নকওঁ, কিন্তু মোৰ মনত উদয় হোৱা যোনকেইটা কথা, যোনকেইটা মোৰ মনৰ মাজত মানে খুদ হৈ আছিল কথাকেইটা আপোনালোকৰ আগত অৱগত কৰিলোঁ। যিহেতুকে আপোনালোকে এতিয়া কিমান আনন্দ মনেৰে ফৰ্ম জমা দিছে, কৰিছেগৈ, ঠিক আছে। কাৰোবাৰ জেৰেক্স কৰিবৰ কাৰণে পইচাও নাই, কাৰোবাক খুজি লৈছে, খুজি কৰি কিনে জেৰেক্স কৰিছে, ঠিক আছে। সেইটো কাৰণে মই আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আৰু দিলেতো ভালে কথা, আৰু নিদিলেতো কিন্তু বহুত বেয়া কথা। আপোনালোকৰ মাজত ভিডিঅ'টো প্ৰেৰণ কৰি দিলোঁ। আপোনালোকে ভিডিঅ'টো চালে, ইমান পৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পাৰিলে মানে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবচোন, আৰু আপোনালোকৰ মতামত যদি কিবা আছে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।